আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ নতুন আপডেট আহি গৈছে। সেইটো আপডেট হ'ল, যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। আৰু যিসকলে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছিল, কিন্তু হঠাৎ অৰুণোদয় আঁচনিৰ পইচা পোৱা বন্ধ হৈ গৈছে, আৰু যিসকলে অৰুণোদয় আঁচনিৰ চিঠিখন লাভ কৰা নাই, সেইসকলৰ নাম কিন্তু ৰিজেক্ট হৈ গৈছে। এইবাৰ কিন্তু অৰুণোদয় আঁচনিৰ পৰা বহুতো মানুহৰ নাম বঞ্চিত হৈ গৈছে। সেইকাৰণে যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা ৯,০০০ টকা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু বহুতো বিধৱা মহিলা বা যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব লাগে, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আৰু যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব নালাগে, সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে। এতিয়া যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এইবাৰ কিন্তু ৰেচন কাৰ্ড থকা প্ৰতিটো ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ যাব। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তথাপি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব আৰু কোনসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব পাৰিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এইবাৰ কিন্তু প্ৰতিটো গাঁৱত বহুতো বিধৱা মহিলা অৰুণোদয় আঁচনি পাব লাগে, কিন্তু অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই। যিসকলে অৰুণোদয় আঁচনিৰ পইচা পাব নালাগে বা যিসকল ধনী মানুহ আছে, এইবাৰ কিন্তু সেইসকলে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছে। সেইকাৰণে কিন্তু আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। ইতিমধ্যে যদি আপোনাৰ ঘৰত কোনোবা অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, যদি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, এইবাৰ কিন্তু সেইসকল ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। যিহেতু আজি অৰুণোদয় আঁচনিৰ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় আৰু অৰুণোদয় আঁচনি লাভ কৰা নাই, এতিয়া কিন্তু সেইসকলে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনি 4.0 আৰু নতুনকৈ এপ্লিকেশ্যন আৰম্ভ অতি সোনকালে হৈ যাব। সেইকাৰণে যদি আপোনাৰ হাতত ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য আছিল, কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰা নাই, আৰু যিসকলে প্ৰতি মাহে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিছিল, কিন্তু হঠাৎ অৰুণোদয় আঁচনিৰ পইচা পোৱা বন্ধ হৈ গৈছে, এইবাৰ কিন্তু সকলোৱে অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন কৰিব লাগিব। আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট ৰেডি কৰি ৰাখি দিয়ক। অতি সোনকালে কিন্তু অৰুণোদয় আঁচনি 4.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনি 4.0 আবেদন কৰিবলৈ লাগিব। তাৰপিছত আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰিব। ইতিমধ্যে কিন্তু আৰু এটা অৰুণোদয় আঁচনিৰ ডাঙৰ আপডেট আহি গ'ল। যিসকলৰ মোবাইলত মেছেজ আহি গৈছে, কিন্তু একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, বৰ্তমান সেইসকলক চেক বিতৰণ কৰি আছে। যদি আপোনালোকৰ অৰুণোদয় আঁচনিৰ কাৰণে এইবাৰ আবেদন কৰিছিল, কিন্তু আপোনালোকৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, আপোনাৰ ফোন নম্বৰত SMS আহিছে, আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ ৯,০০০ টকাৰ চেক লাভ কৰিব